নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এজোপা গছ দেখুৱাম যিজোপাৰ বৰ আচৰিত শক্তি আছে। এই গছজোপা বাৰু চিনি পাইছেনে? এই গছজোপা এইজোপা বৰ ডাঙৰ গছ হয়। ইয়াত এনেকে চালে দেখিব, ইয়াত এইজোপা ডাঙৰ গছ হয়। এইজোপা এইজোপা আচলতে পুলি তাৰ পৰা ওলাইছে। এইজোপা হ'ল মণি ছালৰ গছ। এই মণি ছাল আমি বহুতে জানো, বহুতে হয়তো নাজানো ইয়াৰ উপকাৰিতা। এইটো হ'ল প্ৰাকৃতিক চেম্পু আচলতে। ইয়াত এবিধ গুটি লাগে, গুটিখিনি আমি দেখুৱাম অলপ পিছত। এই গছজোপা প্ৰথমতে চাই লওক। এতিয়া এটা পাত আমি ছিঙি দেখুৱাইছো। এডাল হীৰাৰ নিচিনা মাজত থাকে, সেই পৰা কেইবাটাও পাত একেলগে বিন্যাস থাকে। পাতৰ বিন্যাসটো চাওক, এয়া এনেকুৱা পাত থাকে ডাঙৰ গছজোপাত, আৰু এইটো পিছফালটো এয়া পাত। ইয়াত গুটি লাগে। এই গুটিৰ পৰা নেচাৰেল চেম্পু ব্যৱহাৰ কৰিব পাৰি। ইয়াত আচলতে গুটিত এবিধ চেপনিন নামৰ জৈৱ ৰাসায়নিক পদাৰ্থ থাকে। এই চেপনিনটো আমাৰ যিটো ৱাশ্বিঙত সহায় কৰে আৰু চুলি চাফা কৰি ৰখাত আটাইতকৈ ভাল। চুলিৰ কাৰণে মহৌষধি, আৰু চুলি ধুনীয়া হৈ থাকিব, আৰু চুলিত কোনো ধৰণৰ উফি থাকিব নোৱাৰিব, অকণি থাকিব নোৱাৰিব। আগৰ দিনৰ মানুহে এই মণি ছালৰ গুটিবোৰ ব্যৱহাৰ কৰি চুলি ধুইছিলে, আৰু পাটৰ কাপোৰ ধুইছিলে, মুগাৰ কাপোৰ ধুইছিলে, সোণৰ অলংকাৰ গহনা চাফা কৰিছিলে। ইয়াৰ আচলতে ক্লিনজিং এফেক্ট আছে। মণি ছালৰ গুটিত ক্লিনজিং আছে। আমাৰ যি বৰ্তমানৰ চেম্পু, চাৰ্ফ বা চাবোন, এইবিলাকত যি চেপনিন থাকে, এই চেপনিনটো প্ৰাকৃতিকভাৱে এইজোপা গছত পায়। গছজোপাৰ গা গছটো এনেকুৱা অকণমান বগা বগা চনকীয়া দাগ থাকে, আৰু ওখ ডাঙৰ হয়। এইজোপা চাওক, গা গছজোপাত ডাঙৰ দাগ থাকে, আৰু গুটি লাগে। এই সময়ত গুটি লাগিছে, আৰু গুটিবোৰ পুৰত হলে অকমান ক'লা ধৰণৰ, মুগা ধৰণৰ হ'ব, আৰু গুটিবোৰ সুতুৰা থাকিব। এই গুটিতে আচলতে প্ৰাকৃতিকভাৱে চেপনিন যথেষ্ট পৰিমাণে জমা হৈ থাকে। এই চেপনিনটোৱে ক্লিনজিং এফেক্ট। আমাৰ যিমানবিলাক চাৰ্ফ চাবোন আছে, চবতেই চেপনিন ব্যৱহাৰ কৰা হয়। এইকেইটা গুটি হয় মণি ছালৰ। এইকেইটা আচলতে কেঁচা গুটি, পকিলে অকণমান হালধীয়া ক'লা ধৰণৰ হয়, ওপৰতো সুতুৰা মুচুৰা হয়। এই গুটিটো আনি থেতেলিয়াই পানীত দিয়াৰ লগে লগে চাবোনৰ নিচিনা অজস্ৰ ফেন উঠিব। এই আচলতে চেপনিনটো পানীৰ লগত মিহলি হৈ যায়। এই পানীৰে মূৰ ধুব পাৰি, চুলি ধুব পাৰি। চুলি ধুলে গোটেই চুলিটোৰ স্বাস্থ্য ভালে হয়। আগৰ দিনৰ মানুহে এই মণি ছালৰ গুটিৰে ৰেগুলাৰ চুলি ধুইছিলে কাৰণে চুলিৰ কোনো সমস্যা নাছিলে। বৃদ্ধ অৱস্থালৈকে চুলি এডালো নপকাকে মানুহ থাকিব পাৰিছিলে, আৰু উফিও মুক্ত হয়। গতিকে ইয়াৰ যথেষ্ট প্ৰাকৃতিক গুণ আছে। এই গুণ, আৰু এই গুটিবিলাক থেতেলিয়াই এইবোৰ কীটনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি। কীট আঁতৰ হৈ যায় এই চেপনিনৰ কাৰণে। গতিকে এইবিধ গছৰ গুটি আমি ব্যৱহাৰ কৰিব লাগে আচলতে। এতিয়াৰ যিবিলাক আধুনিক চেম্পু, প্ৰায়বিলাক আয়ুৰ্বেদিক বেষ্ট চেম্পুবিলাকতো এই মণি ছালৰ গুটি থাকে। বহুত সময়ত এইটো ৰিঠা বুলি লিখা হয়, কিছুমান জেগাত ইঠা বুলি থাকে, আৰু ঠাই বিশেষে নাম বেলেগ বেলেগ হ'ব পাৰে। কিন্তু এই মণি ছালৰ গুটি যথেষ্ট উপকাৰী, এইটো ব্যৱহাৰ কৰা হয়। আৰু এই গছজোপা আমি চিনি এইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এইবোৰ আচলতে নোহোৱা হৈ গ'ল, কাৰণ প্ৰাকৃতিক গুণেৰে ভৰপূৰ। প্ৰাকৃতিকভাৱে এই চেপনিন থকা গছ হয়তো খুব কমেই আছে, য'ত চেপনিন জমা হৈ থাকে। এইটো অৰ্গেনিক চেপনিন থাকে। এই চেপনিনেই সকলো বস্তু চাফ কৰাত সহায় কৰে। গতিকে সেইকাৰণে আগৰ মানুহে এইবোৰ বুজি পাইছিলে। সেইকাৰণে সোণৰ অলংকাৰ ধুইছিলে, মূৰ ধুইছিলে, চুলি ধুইছিলে, পাটৰ কাপোৰ, মুগাৰ কাপোৰ এইবোৰ ধোৱাত ব্যৱহাৰ কৰিছিলে। ধন্যবাদ।